এনকেটিভিৰ বাতৰি পাছতে ওলাই আহিল ধুবুৰী জিলা ছাত্ৰ সন্থা। দুদিন পূৰ্বে আগমনী শিক্ষা উন্নয়ন খণ্ডৰ যি দক্ষিণ ঝাপুজাবাৰী LP স্কুল আছিল, এই স্কুলখনৰ কিন্তু যি দুৰৱস্থা, যি স্কুলখনৰ যি শ্ৰেণীকোঠাৰ দুৰৱস্থা, যি স্কুলখনৰ যি ৰান্ধনী ঘৰৰ দুৰৱস্থা, যি স্কুলখনৰ যি খোৱা পানীৰ আঁচনিৰ দুৰৱস্থা, এই তাৰে এটা বাতৰি কৰা হৈছিল। আৰু এই বাতৰি চাই কিন্তু ধুবুৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জীৱনজ্যোতি বৰুৱা ইতিমধ্যে তেখেতে বাতৰিটো চাই তেখেতে ইতিমধ্যে স্কুলখনত উপস্থিত হৈছে আৰু তেখেতে এতিয়া মোৰ লগত উপস্থিত আছে আৰু তেখেতে কেনেধৰণৰ সহায় আগবঢ়াব বা কেনেধৰণৰ সহায় স্কুলখনত কৰিব তেখেতৰ পৰা মই পোনপটীয়াকৈ জানিব বিচাৰিম। তেখেত কি ক'ব আৰু কেনেদৰে আগবঢ়াব? চাওক, পোনপ্ৰথমে মই NKTVক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা ধৰণৰ বাতৰি প্ৰচাৰ কৰাৰ কাৰণে। তাৰ লগতে যেতিয়া আমি বাতৰিটো চোৱাৰ লগে আমি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ে আমি পঠিয়াই দিলোঁ, তাৰ লগতে আমি নিজে মই স্কুলখনত উপস্থিত হ'লোঁ। আমি দেখা পালোঁ যে আগমনী উন্নয়ন খণ্ডৰ দক্ষিণ ঝাপুচাবাৰী LP স্কুল 2021 চনৰ যে মানে প্ৰাধিকৰণ কৰাইছিল, দুটা টিউটাৰ হিচাপে দুজন শিক্ষক দিয়াইছিল, কিন্তু মই দেখিবলৈ পালোঁ যে ইয়াতে শ্ৰেণীকোঠাৰ অভাৱ। ছাত্ৰ ছাত্ৰী আছে যদিও ছাত্ৰ ছাত্ৰী পঢ়াৰ এটা কোঠালি নাই। আমি বহুত দুখ লগা, আমাৰ ছাত্ৰ ছাত্ৰী আকাশ চুব মন। গতিকে ছাত্ৰ ছাত্ৰী যেতিয়া পঢ়িবলৈ আহে, আমি গছৰ চাই দুজন শিক্ষকে মানে আপোনালোকে পাঠদান কৰিবলৈ আমি দেখিবলৈ পাইছোঁ। গতিকে ইয়াত দুটা শৌচাগাৰ আছে, ছোৱালী আৰু ল'ৰা শৌচাগাৰ আছে, কিন্তু ভালকৈ বনাই দি আছে, কিন্তু তাত সত্ত্বেও আমি নাজানিলোঁ কিহৰ কাৰণে আচলতে মানে শ্ৰেণীকোঠা বনাই দিয়া হোৱা নাই। গতিকে আমি দায়িত্ব লৈছোঁ সদৌ ধুবুৰী ছাত্ৰ সন্থাই। আমি অনতিপলমে 15 আগষ্টৰ ভিতৰত আমি দুটা নিজৰ সামৰ্থ্য অনুযায়ী জিলা ছাত্ৰ সন্থাই দুটা শ্ৰেণীকোঠা আমি বনাই দিয়া হ'ব। আৰু তাৰ লগে লগে আমি জিলা উপায়ুক্ত আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে আপোনালোকৰ যি ফাণ্ডৰ জৰিয়তে যে ইয়াতে দুটা পুঁজি আবণ্টন কৰি দুটা শ্ৰেণীকোঠা বনাই দিয়ে। তাৰ লগতে মই দাবী উত্থাপন কৰিছোঁ আমাৰ স্থানীয় বিধায়ক অস্তিনাৰায়ণ চৰকাৰৰ লগতে অসমৰ কেবিনেট মন্ত্ৰী অস্তিনাৰায়ণ চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, তেখেতে যাতে এই বস্তুটো অন্তৰ চাই আৰু অতি সোনকালে আৰু শ্ৰেণীকোঠা বনাই দিয়াত সহায় কৰে যেন। আৰু স্কুলখনত যিহেতু দেখা গৈছে যে 2021 চনত স্কুলখনৰ দুজন শিক্ষক টুইটাৰ হিচাপে মৰ্যাদা দিছিল, কিন্তু স্কুলখন অপৰাধীজনে এতিয়াও আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, মই আগতে ক'লোঁ যে আমাৰ ছাত্ৰ ছাত্ৰী আকাশ চুব মন। আমাৰ ছাত্ৰ ছাত্ৰীক আমি সদুকম ছাত্ৰ সদায় আছোঁ আৰু সদায় থাকিম। গতিকে আমি যেতিয়া আপোনালোকৰ বাতৰিত সম্পৰ্কিত হ'ল যে দুজন শিক্ষকে 30 জন ছাত্ৰ ছাত্ৰীক আজি গছৰ ছাঁত আজি মানে আচলতে পাঠদান কৰিবলৈ আহিছে। গতিকে আমি ছাত্ৰ সন্থাই মানে বাতৰিটো পোৱাৰ লগে লগে আমি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়বোৰ আমি পঠিয়াই দিলোঁ। আৰু তাৰ লগে লগে মই অঞ্চলত আহিলোঁ, আহি কিনে আমি স্থানীয় ৰাইজৰ পৰা যিখিনি কথা শুনিব লাগে শুনিলোঁ। গতিকে আমি এটা কথা স্পষ্ট যে আমি জিলা ছাত্ৰ সন্থাই আমি দায়িত্ব লৈছোঁ দুটা কোঠালি মানে সাময়িকভাৱে আমি বনাই দিম। আৰু তাৰ পৰিৱৰ্তে আমি দাবী জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীক যাতে অতি সোনকালে দুটা শ্ৰেণীকোঠা বনাই দি কিনে ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। হয়, তেখেতে ইতিমধ্যে কৈছে যে 15 আগষ্টৰ ভিতৰত স্কুলখনৰ দুটা শ্ৰেণীৰ কোঠালি আৰু খোৱা পানীৰ ব্যৱস্থা বা আৰু ইয়াৰ কোঠালি দুটাৰ আগত ফুলৰ বাগিচা বনাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে। আৰু গোলগঞ্জৰ পৰা মই আজিৰ অনুষ্ঠান NKTV।